মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ অসমৰ ভূগোল পাঠ্যপুথিৰ খণ্ড 2ৰ পাঠ 2 অসমৰ কৃষি পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ আৰম্ভণিতে দিয়া আছে তলৰ প্ৰশ্নবোৰৰ 1 নঙৰ পৰা 5 নঙলৈ শুদ্ধ উত্তৰটোৰ কাষৰ গোল চিনটো পূৰ কৰা। 1 নম্বৰ প্ৰশ্নটো হৈছে ৰবি শস্যৰ খেতি কোন কেইটা মাহত কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ, অক্টোবৰৰ পৰা মাৰ্চ। গতিকে তোমালোকে অপশ্যন খৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 2 নম্বৰ প্ৰশ্নটো হৈছে ধান খেতিৰ বাবে বাৰ্ষিক গড়ে কিমান চেণ্টিমিটাৰ বৰষুণৰ প্ৰয়োজন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ, 200 পৰা 250। গতিকে তোমালোকে অপশ্যন খৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 3 নম্বৰ প্ৰশ্নটো হৈছে টোকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ, যোৰহাট। গতিকে তোমালোকে অপশ্যন গৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 4 নম্বৰ প্ৰশ্নটো হৈছে শোণিতপুৰ জিলা কোনবিধ ফলৰ বাবে বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ঘ, লিচু। গতিকে তোমালোকে অপশ্যন ঘৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 5 নম্বৰ প্ৰশ্নটো হৈছে কোনখন জিলাত মৰাপাটৰ ডাঙৰ উদ্যোগ আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ক, নগাঁও। গতিকে তোমালোকে অপশ্যন কৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 6 নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত প্ৰথমতে দিয়া আছে চাহ, এইটো তোমালোকে খ অংশত দিয়া যোৰহাট এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে মাটি কঁঠাল, এইটো তোমালোকে খ অংশত দিয়া কাছাৰ এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে সৰিয়হ, এইটো তোমালোকে খ অংশত দিয়া ধেমাজি এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে কুঁহিয়াৰ, এইটো তোমালোকে খ অংশত দিয়া কাৰ্বি আংলং এইটোৰ লগত মিলাই দিবা। 7 নম্বৰত দিয়া আছে শব্দ শৃংখল। এই শব্দ শৃংখলটো মই তোমালোকক ইতিমধ্যে সম্পূৰ্ণ কৰি দিছোঁ। এইফালে থিয়কৈ তোমালোকে ক নম্বৰত লিখিব লাগিব অসমৰ এবিধ প্ৰধান তেলজাতীয় শস্য। এইফালে তোমালোকে ক নম্বৰত থিয়কৈ লিখিবা সৰিয়হ। তাৰ পাছত খ নম্বৰত দিয়া আছে ঝুম খেতি কৰা অসমৰ এখন জিলা। এইফালে খ নম্বৰত তোমালোকে থিয়কৈ লিখিবা ডিমা হাছাও। তাৰ পাছত তোমালোকে পথালিকৈ লিখিব লাগিব গ নম্বৰত জুলাইৰ পৰা অক্টোবৰলৈ হোৱা শস্য। এইফালে তোমালোকে গ নম্বৰত পথালিকৈ লিখিবা খাৰিফ। ঘ নম্বৰত দিয়া আছে অসমৰ এবিধ উল্লেখযোগ্য মাহজাতীয় শস্য। তোমালোকে এইফালে ঘ নম্বৰত পথালিকৈ লিখিবা মাটিমাহ। আঠ নম্বৰত দিয়া আছে চমু উত্তৰ দিয়া 30টামান শব্দৰ ভিতৰত। ক নম্বৰ প্ৰশ্নটো হৈছে উদ্যান শস্য কি? অসমত উৎপাদিত কেইবিধমান উদ্যান শস্যৰ বিষয়ে লিখা। তোমালোকে উত্তৰত লিখিবা সকলো প্ৰকাৰৰ ফল মূল, শাক পাচলি, মছলা, ঔষধি আৰু সুগন্ধি গছ আদিক উদ্যান শস্য বোলে।
অসমৰ উৎপাদিত কিছুমান প্ৰধান উদ্যান শস্য হৈছে আলু, বিলাহী, কোমোৰা, ৰঙালাও, ফুলকবি, বন্ধাকবি, লাই আৰু পালেং শাক। খ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কৃষি ক্ষেত্ৰৰ বিকাশৰ বাবে চৰকাৰে কি কি ব্যৱস্থা লৈছে? তোমালোকে উত্তৰত লিখিবা চৰকাৰে গ্ৰহণ কৰা প্ৰধান ব্যৱস্থাসমূহ হ'ল কৃষকক ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আৰু উন্নত মানৰ বীজ যোগান ধৰা, কৃষি সম্পৰ্কীয় প্ৰশিক্ষণ আৰু কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা, ৰাসায়নিক সাৰ যোগান ধৰা আৰু বানত ক্ষতিগ্ৰস্ত কৃষকক আৰ্থিক অনুদান আগবঢ়োৱা। গ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কৃষি ক্ষেত্ৰত দেখা দিয়া সমস্যাবোৰ কি কি? তোমালোকে উত্তৰত লিখিবা অসমৰ কৃষি ক্ষেত্ৰৰ প্ৰধান সমস্যাবোৰ হ'ল জনসংখ্যা বৃদ্ধিৰ বাবে কৃষিভূমি হ্ৰাস পোৱা, জলবায়ুৰ পৰিৱৰ্তন, বানপানী, পৰ্যাপ্ত জলসিঞ্চনৰ অভাৱ, মাটিৰ উৰ্বৰতা হ্ৰাস পোৱা, শস্যৰ ৰোগ, আধুনিক প্ৰযুক্তিৰ সীমিত ব্যৱহাৰ আৰু কৃষি কাৰ্যৰ প্ৰতি যুৱ সমাজৰ আগ্ৰহ হ্ৰাস পোৱা। ন নম্বৰ প্ৰশ্নটো হৈছে তোমালোকৰ অঞ্চলত কৃষি ঋতু অনুসৰি উৎপাদিত শস্যৰ এখন তালিকা প্ৰস্তুত কৰা। তোমালোকে তোমালোকৰ অঞ্চলত কৃষি ঋতু অনুসৰি উৎপাদিত শস্যৰ এখন তালিকা প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিবা। উদাহৰণস্বৰূপে মই ইয়াত তোমালোকক খাৰিফ, ৰবি, জায়দ এই তিনিটা কৃষি ঋতুত উৎপাদিত কিছুমান শস্যৰ নাম লিখি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'ব পাৰা।